এতিয়া গা পা ধুই আহিলোঁ মই গম পাইছোঁ মোৰ ভিডিঅ'টো বেলেগ ইনকমপ্লিট হৈ আছে ন না এইপিনে হৈছে না সেইপিনে হৈছে মানে মোৰ কি হৈ আছে এইকেইদিন ইমান দুদিনমানৰ পৰা ইমান বিজি হৈ আছোঁ যে ব্লগবোৰো ইনকমপ্লিটে থাকি গৈছে গতিকে মিলাই মিলি সকলো দিম আৰু এতিয়া বনাব লৈ আছোঁ মাংস হয় মাংস নাখাওঁকৈ আৰু লাষ্টৰ এনেকুৱা বতৰত দেহাও একো খাব নিবিচাৰে গতিকে মাংসকে বনাই দিম আৰু মায়ে কালি গোটা মছলা লৈ আনিছিলে সেয়াকে পিচি আছে মই ফেচ ৱাছ কৰাই নাই গাটো ধুই আহিছোঁ কিন্তু ফেচ ৱাছ কৰা নাই এতিয়া ফেচ ৱাছটো কৰি লওঁ ৰ'ব দেই ইয়াতে পিঁয়াজ তেনেকৈ খুন্দি লৈছে আৰু মছলাটো আৰু মছলাটো সেইটো ইয়াতে এইটো গোটা মছলা একদম মায়ে মানে আগতে ৰোষ্ট কৰি ল'লে চ' এয়াৰ লগতে বনাম আৰু পিছে আজি মোৰ পাৰ্চেল এটা আহিলে এয়া কালি আপোনালোকে ৰিজাল্টটো দেখা পাব বাৰু মোৰ মিনি ব্লগত দেই এইটো মই কালাৰ কৰিম চ' সেয়াই আৰু এতিয়া তেন্তে সোনকালে বনাই মেলি লওঁ চিকেনটো আৰু ফেচ ৱাছটো কৰি লওঁ চাই থাকিব কৰিলোঁ এতিয়া ৰ'ব দেই নিজতে পৰিছে চ' মোৰ ক্ৰীমটো মায়ে শেষ কৰি দিলে সেইকাৰণে মই এতিয়া দেহাৰ ক্ৰীমটোকে লগাব লগা হৈছে নিজৰো লগায় মোৰো লগায় ইচিলিয়ে এইটো পাহে কাম চলাব লাগিব ৰছী থাকে ছাৰ ৰছীটো নিদিলে এইটো দিছিলা পেকেটটো চালি নাই চোৱা পেকেটটো ক'ত নাজানো আৰু এই ড্ৰেছটো মই লৈছিলোঁ এনেই ঘৰত পিন্ধিবলৈ ভাল আহিছে বাৰু একদম কম দামত পাইছিলোঁ সেইকাৰণে ঘৰত পিন্ধিলোঁ এইটোকে ল'লোঁ এতিয়া চ' মই এতিয়া ভালকৈ ৰেডি হ'লোঁ মানে একো লগোৱা নাই জাষ্ট মইশ্চাৰাইজাৰ লগাইছোঁ আৰু সেন্দুৰ লগাই লৈছোঁ কাৰণ এয়া লগালেহে একদম পাৰফেক্ট লাগে হয়নে নহয় বাৰু এয়াহে মেইন আৰু বাকী আপুনি জাষ্ট অকণমান সেন্দুৰ লগাই ল'ব ইমান মুখখন ধুনীয়া হৈ যায় চ' বিয়া হোৱাৰ পাছত সেয়া চবতকৈ স্পেচিয়েল এটা বস্তু এতিয়া তেন্তে ৰেডি হ'লোঁ জাষ্ট ফুটটো লগাবলৈ আছে চ' ফুটটো লগাই লওঁ আৰু খানাটো সোনকালে বনাই লওঁ কাৰণ অলৰেডি বহুত দেৰি হ'ল মা এতিয়া বকিব মোক লিকুইডবোৰ লগাবলৈ ভাল কি হয় লিকুইডকেইটা মানে কি আপোনাৰ য'তে ত'তে লাগি নাযায় যে অকণমান লিপষ্টিক লগাই লওঁ কাৰণ মোৰ লিপ টিনটো শেষ হৈ গ'ল তো চলো পিছা হ'ল ইমানেই দিম বেছিকৈ মছলাও নিদিওঁ বেছিকৈও ভাত গোন্ধাই যায় নহ'লে খাব নোৱাৰা হয় আৰু ইয়াতে আলু কাটা হ'ল ইয়াতে মাংস আছে আৰু পিঁয়াজ আছে ইয়াতে তেন্তে এতিয়া চিধাই মই আহিছোঁ পাকঘৰলৈ কাৰণ মোৰ মেগী খাবলৈ মন গ'ল কিন্তু মেগী নাছিলে সেইকাৰণে মই ভাবিলোঁ যে এতিয়া ইপ্পি যিহেতু আছে ইপ্পিকে খাই লওঁ একদম চিম্পলকৈ হৈ যাব আৰু মোৰ ওচৰততো কেটেলটো আছে কিহৰ গম পায়নে হয় গাৰো কেটেলটো আছে গতিকে চিন্তা নাই ইয়াতে বনাই ল'ম তাত কাৰণ সকলো বস্তু বনি যায় কিন্তু আজি মোৰ কোনো মছলা খাবলৈ মন যোৱা নাই গতিকে মই চিম্পলকৈ ইপ্পিয়ে বনাম চ' মই এই কেটেলটোতে এতিয়া বনাম এইটো মই যে আপোনালোকক কৈছিলোঁ আগাৰো হয় আগাৰো এই কেটেলটোতে বনাব লাগিব খুবেই ইজি হয় সেইকাৰণে বনাইছোঁ নহ'বা মনে নকৰে ন বনাব মেলিবলৈ কেতিয়াবা চ' এইটোতে বনাই ল'ম আৰু বলক তিতি আছে নেকি চাই লওঁ নাই পানীটো পেলাই ল'ম এতিয়া মই ইয়াতে পানী দি লৈছোঁ প্ৰথমতে বইল কৰিম তাৰপাছত তেল আৰু পিঁয়াজ দি পিনি ধুনীয়াকৈ মেগীটো ফ্ৰাই কৰি ল'ম চুইচটো অন কৰি লওঁ কৃষ্ণ এইটো নিজে হয় আৰু এইটো ভাল এটা কি নিজে অফো হৈ যায় অট'মেটিক অফ হৈ যায় যেতিয়া আপোনাৰ পানী বইল হৈ যাব বা খানাটো ৰেডি হৈ যাব গতিকে নিজে হৈ যায় কাৰণে টেনশ্যন নাই এইটো 2 নম্বৰতে হৈ আছেগৈ মই 2 নম্বৰত কৈ দিছোঁ এতিয়া এইটো উতলি থাকিব ইয়াতে মেগীটো দি লওঁ এতিয়া এইটো মই আগাৰৰ কেটেলটোৰ পৰা এইটো পানী দি ল'লোঁ ইয়াতে মই এতিয়া ইপ্পি বনাম তো ইপ্পিকে খাম আৰু আজি মেগী খাম বুলি ভাবিছিলোঁ কিন্তু মেগী নাই গতিকে ইপ্পি পাই কাম চলাব লাগিব এতিয়া এইটোকে দি ল'ম ইয়াত ধুনীয়াকৈ হৈ যাব বেছিকৈ মাথা টেনশ্যন কৰিবলৈ নাই এইটো উতলি লওক কিন্তু অকণমান উতলিছে আৰু অলপ দেখিছে নহয় অকণমান বুলবুলি টাইপ ওলাইছে তেতিয়া মই এইটো ইয়াতে দি দিম পেকেটটো উলিয়াই থ'লোঁ এতিয়া এইটোৰ পৰা মই ঢাকি দিম তেতিয়া নিজে নিজে বস্তুটো সোনকালে বইল হৈ যাব তাৰপাছতে মছলাকেইটাও দি দিম ৰেডি তাৰপাছত আমাৰ খানা এয়া চাওকচোন উতলি আছে
হ'লে আৰু ইয়াত মছলাটো দি দিলে হ'ব দেখিছানে ইমান ভালকৈ উতলি গ'ল ইয়াতে দি লৈছোঁ বেলেগ পেকেটটো দিয়ে ইমান ধুনীয়াকৈ উতলিছে টেনশ্যন নাই ইয়াত চাহ খাবলৈও বহুত টেষ্টি হয় অঁ ধোঁৱা হৈ গৈছেগৈ ফোনটো এইটো এতিয়া নিজে হৈয়ে গ'ল আৰু ক'ব গ'লে আৰু অকণমান উতলি লওক কিন্তু দেই চ' মোৰ ইপি ৰেডি হ'লে একেবাৰে এয়া হৈ গ'ল পানীও শুকালে ভালছে তেন্তে এতিয়া মই সোনকালে খাই লওঁ কাৰণ বহুত ভোকো লাগি আছে মোৰ আৰু আপোনালোকক খাই মেলি একেবাৰে লগ পাই আছোঁ আৰু আপোনালোকেও এই কেটেলটো ল'ব দেই কাৰণ এইটো বহুতে বেছি ছেফ হয় আৰু লগতে আপোনালোকে যি মন যায় সকলো বনাব পাৰে লাগিলে যি মন আৰু পাস্তা মেগী চাহ লগতে পোলাও খিচুড়ি সকলো বনাব পাৰে গতিকে মই আজি চিম্পলকৈ মইতো সকলো বস্তুৱে বনাই খালোঁ কিন্তু এতিয়া জাষ্ট মোৰ মেগী খাবলৈ মন গ'ল কাৰণে মই এতিয়া মেগী খাই লৈছোঁ তেন্তে আপোনালোকক মই বাৰু এইটোৰ লিংকটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব ইপিটো কেতিয়াবা খাই ভালো লাগে আকৌ ন আৰু ধুবলৈ খুবেই বেছি ইজি হয় এয়া তেন্তে মই খাই লৈছোঁ আপোনালোকক একেবাৰে খাই মেলি লগ পাই আছোঁ দেই বলো ইপি বনালোঁ আৰু বা চিম্পলত কেনেকৈ মেগী শেষ হৈ গ'ল গম নাপালোঁ নহয় ইপি বনাই দিলোঁ সেইকাৰণে এইটো নাই বেটো অকণমান আছে আমি দুজনী মিলি খাইছোঁ চোৱা এইটোত পালে আৰু খাবলৈ নাপাবি ইপি আচ্ছা লাগতা না কবি খাই পানীটো শুকাই গ'ল কিন্তু পানীটো অকণমান শুকাই গ'ল এইটো এতিয়া খাই লৈছোঁ বস্তুহে নাই খালতে এতিয়া মছলা পিচি আছোঁ কাৰণ মই সেইটোত নোৱাৰোঁ তাত বহুত দূৰ লাগে আৰু বহুত ভাৰীটো হাজবেণ্ড থাকোঁতে ভাল আছিলে পতাটো কি হয় পতা এতিয়াও উঠাই মেলি লৈ আনে দাঙি মেলি আইও মোৰ গাত ইমান শক্তি নাই সেইকাৰণে ইয়াতে ধুনীয়াকৈ পানী চানী দি গোটা মছলাটো পিচি লৈছোঁ খাবলৈও ভাল হয় যে মিক্স কৰি লৈছোঁ মানে বস্তু মিক্স হ'লেহে খাবলৈ ভাল হয় নহ'লে গোটা গোটা মছলাটো থাকি যায় তেতিয়া বহুত বেয়া খাবলৈ মাংসটো উঠালোঁ একো বনাই স্পেচিয়েল দেখাই থকা নাই আৰু ৰেচিপিটো কাৰণ চবেই মাংসটো বনাব জানে আৰু নবনাবলৈ কোনো নাথাকে আৰু দিলোঁ সেইকাৰণে ৰেচিপি দেখাই থকা নাই এতিয়া এইটো বনাম তাৰপিছতে বা আহিব আৰু মোৰ বহুতো অৰ্ডাৰ আহিছে গম পায়নে আপোনালোকৰ সকলো বস্তু মোৰ দেখাবলৈ আছে আৰু এই ড্ৰেছবোৰৰ কথা যে কৈছোঁ এইটো মোৰ জাষ্ট 220 বা 230 লৈছে ঘৰত পিন্ধিবলৈ একদম ছেটিছফাই হয় কমফৰ্টেবল হয় বহুতে বেছি আৰাম সেইকাৰণে ভালে পালোঁ আৰু তো সেয়াই ব'লক তেন্তে আপোনালোকক পাৰ্চেলবোৰো দেখাম চাব কাৰণ কেইটামান বস্তু মনো বেয়া কৰিলে কাৰণ সেইবোৰৰ কি হ'ল একচুৱেলি মোৰ কাপোৰটো এটা ঢিলা আহি গ'ল এটা টাইট আহি গ'ল আজি এটা ৰিটাৰ্ণ আহিছে না পাৰ্পল কালাৰটো যে দিছিলোঁ পিংক কালাৰটোৰ জেগাত সেইটো আহি আছে তো ভাল হ'ল আৰু সেয়া ভাল প্ৰব্লেম আৰু সেয়াই বস্তুটো এই হেঁপাহটো বেয়া মাংস ধোৱাবলৈ সেইকাৰণে ফোনটো আজি পৰি গৈছে চ' সেয়াই আৰু মাংসটো উঠালোঁ বাকী লাইফটো কি হৈ আছে কি ক'ম আৰু এইকেইদিন ভিডিঅ'জো দিয়া নাই দুদিনমান হ'ল ভিডিঅ'জ দিবলৈ সময় পোৱা নাই একচুৱেলি মই ভিডিঅ'জ দিবলৈ অলপমান ব্যস্ত হৈ আছোঁ আজি 2 মাহৰ পাছত কালি মই থ্ৰেডিং কৰি আহিছোঁ দেখিছেনে বাৰু চ' সেয়াই আৰু এইবোৰত অলপমান ওলাই মেলি গৈছিলোঁ আৰু বৰষুণৰ বতৰত একচুৱেলি ফোনটো লৈ ভিডিঅ'জ কৰি থাকিবলৈ মন নাযায় মানে উপায় নোহোৱাকৈ কৰিব লগা হয় আৰু কেইটামান সেইটো কাৰণে তাকেহে এতিয়া কি বুলি কয় আজি দেহা মনটো অলপমান বেয়া হৈ আছে কি কাৰণত কিয় হৈ আছে মই একো বুজি পোৱা নাই মনটো বেয়া হৈ আছে আজি দেহা ওলাই মেলি যাব পৰা নাই চাগে বেয়াও লাগিছে সৰু ল'ৰা ছোৱালী অকণমান ওলাই মেলি যাবলৈ মন কৰেতো চ' এতিয়া নিবও পৰা নাই মইনো কেনেকৈ লৈ যাম কওকচোন ৰ'বতে জ্বলি গৈছে মোৰ মাংসটোৱে জ্বলি গৈছিলে আজি মোক মায়ে পিটন দিলেহেঁতেন মাংস জ্বলি যোৱা হ'লে এতিয়া নিমখ দি লওঁ আজি তাকে দেহা চাগে অকণমান উলিয়াই লৈ যাম মোৰ মনটো বেয়া লাগি আছে যে বেয়াও লাগে নেদেখিলে ল'ৰা ছোৱালী মই বহুত বেয়া পাওঁ মানে দেহা এনেই ফূৰ্তি কৰি থাকিলে ভাল লাগে কান্দি থাকিলে বৰ বেয়া লাগে স্কুটিও চলাব জনা নাই সেইকাৰণে গাড়ী এখন ল'বই লাগিব দেই মই
সেইকাৰণে এতিয়া বিশ্বাসে নকৰে নহয় মই এতিয়া স্কুটিখন ল'লে এইখনে ল'ম আৰু ফাৰ্ষ্টলি মই শিকি লওঁ শিকি মেলি আৰু চলাম আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ববী বাই শিকি লওক ব'লক তেন্তে মাংসটো বনাই লওঁ মাংসটো জ্বলি গ'ল একেবাৰে হৈ মেলি আপোনালোকক লগ পাই আছোঁ মই ইয়াতে মাংস হৈ আছে মায়ে জলকীয়াটো গোটাকৈ দি দিয়ে দেখাই খাই যে নহয় দিগদাৰ হয় ৰেডি ভাত আৰু চিকেনটো ইয়াতে লৈ লৈছোঁ প্লেটতে লৈ লৈছোঁ কাৰণ ইমান ঝঞ্ঝট কৰি থকা নাই আৰু বেলেগ বেলেগ বস্তুবোৰত আচাৰটো পোৱা নাই ৰ'ব দেই আচাৰটো লৈ লৈছোঁ আচাৰটো লৈ লওঁ দুটাই গুচি আহিলে হ'ব আৰু একো নাই মই আচাৰটো হ'লে ভাতটো খাই বেছিকৈ প্ৰিফাৰ কৰোঁ সেইটো কাৰণে মোৰ কিডনী ষ্ট'নো হৈছিলে বাৰু এইবোৰৰ কাৰণে কিন্তু আৰু অকণমান খাই দিছোঁ আৰু বেমাৰ বুলি কিমান নোখোৱাকৈ থাকিব ন চ' এয়া মোৰ থালি ওচৰতে দেখাই দিওঁ পৰি যাব ঝোলটো জলকীয়াবোৰ গোটাকৈ আছে কৈছোঁ ন আমাৰ ঘৰত সদায় জলকীয়া গোটাকৈ আপুনি পাব এভৰি টাইম আৰু সেইটো আৰু মানে আৰু নিয়ম আৰু দুগাইকি সেইটো জ্বলা বেছি খাব নোৱাৰে সেইকাৰণে এয়া ইমান ভাল লাগিছে দেখি পিনি খাবলৈ কেনেকুৱা হয় নাজানো আৰু আজি টেষ্টটো কৰি নাচালোঁ কাৰণ বনাওঁতে ব'লক তেন্তে খাই লৈছোঁ দেই আৰু মোৰ ইমান ক'ৰবাত ফুৰিবলৈ যাবলৈ মন আছে কিন্তু মেইন প্ৰব্লেমটো হৈছে যে প্ৰব্লেম বুলি নকওঁ দেই মেইন কথাটো হৈছে যে এতিয়া ক'তো যাবও নোৱাৰোঁ হাজবেণ্ডে মানে একেবাৰে ভালকৈ ছুটি ল'ব আমাৰ একচুৱেলি মাৰ মানে মোৰ শাহু মা ভাগৰ সেয়া কিবা দান দিবলৈ আছে গতিকে সেইটো কাৰণে আমি চাগে বানাৰস নহ'বা পাহৰি থাকিলোঁ নহয় বনাৰসৰ আৰু এটা জেগা আছিলে দেই তেওঁ মোক কৈছিলে মই ইমান এটা নাজানো তো তাত যাবলৈ আছে আমাৰ এইটো বছৰ সেইকাৰণে প্লেনিং কৰি আছোঁ তালৈকে যাবলৈ চাওঁচোন কেতিয়ালৈকে হয় প্লেনিংটো কেতিয়ালৈকে ছাকচেছ হয় খালে আজি মোৰ ইমান ভোক লাগিলে মা খায়ে দিলোঁ আজি বেছি দেৰি কৰি থকা নাই আৰু চ' সেইটো কাৰণে মানে আমি প্লেনিং কৰি আছোঁ এই বছৰটো চিয়'ৰ কৰিবই লাগিব ন' ডাউট সেইকাৰণে ভাত পানী খাই আহিলোঁ এতিয়া বহিছোঁ আমাৰ নাকটো গাটো ধুই আহিলে মানে একদম নাক চাক কিবা হৈ যায়গৈ ষ্ট্ৰিপ লাইট লগাই লওঁ আপোনালোকৰ পাৰ্চেলবোৰ দেখাব আছে ন দেখাই দিওঁ ন ৰ'ব ঢেৰ আছে তো এইবোৰ কাপোৰ আহিছিলে এইবোৰ চব মই আপোনাক দেখাম কোনটো ৰিটাৰ্ণ আছে কি আছে সেইটো বাৰু ক'ম বাকী এইকেইটা ৰ'ব দেই এইটোতো কি আছে জানো এইটোতো কুৰ্তাটো এইটো অলৰেডি দেখালোঁ আপোনালোকক এইটো দেখালোঁ এইটো আছে ইয়াতে কেমেৰাটো থৈ লৈছোঁ বিচনা এইটোতে কাৰণ সেইপিনে দেখাবলৈ অলপমান দিগদাৰ হয় প্ৰথম মই দিছিলোঁ এই ড্ৰেছটো দেখাইছিলোঁ নেকি বাৰু পাহৰি থাকিলোঁ দেই চ' এই ড্ৰেছটো আছিলে ইমান মৰম লগা কালাৰ এভৰিথিং ইমানেই ধুনীয়া পিন্ধিলত ইমানেই ধুনীয়া লাগিছিলোঁ মই কিন্তু মেইন প্ৰব্লেমটো হ'ল ইয়াত বেক চাইডে মানে চেইনটো আছে হা তো চেইনটোৰ কাৰণে কি হয় আপুনি মোৰ ফিটিংটো মানে প্ৰব্লেম দি দিলে চ' এতিয়া দেখাওঁ প্ৰথম এই ড্ৰেছটোৰ কথা কৈছিলোঁ এইটো অলৰেডি চাগে মই দেখালোঁ পাহৰিলোঁ দেই ইমান ধুনীয়া ফিল এণ্ড অল এভৰিথিং আছে ইয়াৰ বাৰু মই পাৰ্পল কালাৰৰ শ্বেডটো পালোঁ মিডিয়াম চাইজত গতিকে মই সেইটোকে লৈছোঁ সেইকাৰণে এই কালাৰটো বাৰু বৰো হ'লোঁ আৰু পিন্ধি ভালেই হ'ল পাৰ্পলটো আহিব যাওঁ সেইটো কি হয় গড নোজ চ' এইটো দিছিলোঁ এইটো পিন্ধি যদি দেখাবলৈ কয় মই দেখাই দিম ৰিটাৰ্ণে হ'ব বাৰু এক্সচেঞ্জ হ'ব আৰু ছেকেণ্ড মই এইটো ইমান আশা কৰি দিছিলোঁ কাৰণ এতিয়া গৰম দিন আৰু গুৱাহাটীততো প্ৰায় গৰমে থাকে গতিকে ছেইম কালাৰৰে মই বেলেগ এটা পেটাৰ্ণ বেলেগ এটা ডিজাইনত দিছিলোঁ ছেইম কালাৰ এভৰিথিং এইটো কিন্তু এইটো পিন্ধিলত এনেকুৱাই বেয়া দেখিছোঁ মায়ে আকৌ ভাল লাগিছে মানে কিয় ভাবিছে দুখ লাগিছে চাগে সেইকাৰণে মানে দুখতে মোক কৈ দিছে ভাল লাগিছে পিন্ধিব পাৰোঁ মই বোলো একদম ভাল লগা নাই একদমেই ভাল লগা নাই
গতিকে এইটো এটা ভাল আছিলে, কাপোৰটো বেয়া নহয় বা সেইটো নহয়, বাট এটাই প্ৰব্লেম বহুত ক্ষীণ লাগিছে মোক। চৰি কি মানে কি লাগিছে মই ধৰিবও পৰা নাই, চেহেৰাটোৱে কিবা বেলেগ এটা টাইপ লাগি গৈছে। সেইটো চবতকৈ ফেভৰেট এইটো 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 পিন্ধিলত বহুত ধুনীয়া লাগে। এইটো পিন্ধিলে মানে একদম আপুনি বহুত ধুনীয়া লাগিব। এইটো মই কোনটো চাইজত দিছিলোঁ পাহৰিলোঁ বাৰু। এইবোৰ চব মই গুৱাহাটীতে পিন্ধি মেলি দেখাম, এতিয়া দেখাই নিদিওঁ আপোনালোকক, নহ'বা একোৱে থাকি নাযাব এতিয়া যদি চব দেখাই দিওঁ। এইটো মই স্মল লৈছোঁ, বাকীকেইটা মিডিয়াম। মোৰ এনেই মিডিয়াম খাই, কিন্তু এই কাপোৰটোহে মোৰ স্মল ল'ব। কিন্তু এইটো অকণমান এক্সাইজ মানে এইটো ডিফাৰেঞ্চ হয়, মানে অলপ ঢিলা থাকে এইটো এক্সাইজ, ত' সেইকাৰণে চিপকি গ'ল। এইটো জয় মাতাজী। জয়। এইটো কি বস্তু মা? মোক টাংকি এটা আনিব লাগিছিলে। ময়োতো গম নাপাওঁ। হা মই ছিঙিম, কেলে নোৱাৰিম? পাৰিম। চিঙি খাইছে নহয়। এইটো এটা এইবোৰ জোল এইটো বনাই খাবলৈ ভাল। এইটো ল, আৰু ক'ত আছে? এইটো ল। আৰু বহুত লাগি আছে এইবোৰ কেনেকে চিঙিম তাকে ভাবি আছো। বা এই তিনিটা বাৰু পাৰিলোঁ, বাকী এইকেইটা এইবোৰ বেছি সৰু, এইকেইটাতো নলওঁ এতিয়া, নাপায় বেছিকৈ টিকিলি বেচাকেইটা। বাকী ডাঙৰ তাত আছে, এইকেইটা আছে ডাঙৰ হ'ল। মায়ে বিশালৰ বেগতে ভৰাই দিছে চব। এটা, দুটা, তিনিটা, সেয়াই আৰু। এতিয়া তললৈ যাওঁ, এইবোৰ হ'ল। ৰ'দটো ওপৰত ইমান ভাল দিয়ে, একদম ভাল লাগি যায়গৈ ত' সেইকাৰণে আৰু অলপমান ৰ'দটো বাহিৰতে লৈ লওঁ। মানে ছাটত আহিছোঁ যেতিয়া ছাটত অলপমান ৰ'দটো লৈ লওঁ। ৰ'দৰ লগত বতাহ আহিছে।